আপোনালোকে বাৰু বিহু আহিলে কি কি খাই ভাল পায়? বহুতেই হয়তো ক'ব চুঙাত দিয়া গাহৰি, খৰিকাত পোৰা গাহৰি আৰু লাই গাহৰি। আজি ময়ো বনালোঁ লাই গাহৰি মানুহজনৰ পচন্দৰ মতে। পিছে মই নাখাওঁ আকৌ, বনাই মেলি দি বহুত ভাল পাওঁ। আৰু ভাল হৈছে বুলি ক'লেতো মনটো আৰু বেছি ভাল লাগে। প্ৰথমতে গাহৰিখিনি কুকাৰত 2টা চিটি অহালৈকে বইল কৰি ল'লোঁ, লগতে নিমখ অকণমানো দি দিছিলোঁ। তাৰপাছতে ঠাণ্ডা হৈ গ'লত সেইখিনি আকৌ মানুহজনে কাটি দিলে। কেৰাহীখনত তেল অকণমান দি লৈ চৰ্বি মাংসকেইডোখৰ আগে দি লৈছোঁ। তাৰপিছত তাৰ পৰা তেল ওলোৱাৰ পাছতে বাকী কাটি ৰখা গাহৰিখিনি দি দিলোঁ, লগতে 2টা জলকীয়া আৰু পিঁয়াজো দি দিছোঁ। অকণমান সিজাৰ পাছতে বিলাহীও দি দিলোঁ। সিজিবতো মাংস নালাগে, এনেও বইল কৰোঁতে সিজিয়ে আছে, তথাপিতো আৰু অকণমান ৰং আহিবলৈ ধুনীয়াকৈ সিজাই ল'লোঁ। লগতে নিমখ, হালধি আৰু আদা নহৰু দি দিলোঁ, সেয়া কিন্তু দেখাবলৈ নহ'ল। আৰু তাৰ পাছতে লাই পাত কেইটামান আনিও হাতেৰে মোহাৰি দিছোঁ। এনেকৈ হাতেৰে ভাঙি দিয়াই দেখিছোঁ, যিমান গাহৰি মাংস মানুহক লাই গাহৰি বনোৱা দেখিছোঁ, সেয়েহে এনেকৈ দি দিলোঁ। আপোনালোকে বাৰু এইবাৰ বিহুত গাহৰি খালেনে নাই কমেণ্টত জনাব। আৰু অলপ সময় ভজাৰ পাছতে পানী অকণমান দি দিলোঁ। পানী তেনে অকণমান দিছোঁ। তাৰপাছতে আদা নহৰু থাকি যোৱা পেষ্টকণো অকণমান পানী মিলাই দি দিলোঁ। লগতে অকণমান গৰম মছলা একেবাৰে শেষত, তাৰপাছতে ওপৰে ওপৰে ধনিয়া কাটি দিলোঁ। আৰু এইবাৰ আকৌ মানুহজনক বিচাৰি ফুৰিছোঁ টেষ্ট কৰি দিবলৈ, বোলো নিমখ হৈছেনে নাই, ক'ত গ'লকৈ বিচাৰি ফুৰিছোঁ। নিমখ কি হৈছে? তেওঁ কিন্তু ধুনীয়া হৈছে বুলি কৈছে দেই। নিমখ নাই হোৱা। কেনেকুৱা? মজা।